নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 13 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ বিজেপি চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে NDA 3.0 বিকাশৰ নতুন দিগন্ত, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া। তো যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে আকৌ নতুনকৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে NDA কাৰ্যকালত এতিয়ালৈকে 22 লাখ প্লাছ পকী ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। 2 নম্বৰত কৈছে NDA 3.0 লক্ষ্য নতুন 15 লাখ পকী ঘৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো বিজেপি চৰকাৰৰ ঘোষণা অনুযায়ী অসমত আকৌ নতুনকৈ প্ৰদান কৰিব 15 লাখ চৰকাৰী ঘৰ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা নগৰীয়া আঁচনিৰ অধীনত এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেন্তে আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM স্বনিধি আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে PM স্বনিধি আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM স্বনিধিৰ পুনৰ গঠন। তাৰপিছত লিখা আছে PM স্বনিধি পুনৰ গঠন আৰু 31 মাৰ্চ 2030লৈকে ঋণৰ সময়সীমা বৃদ্ধি কেবিনেটৰ। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে PM স্বনিধি আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো PM স্বনিধি আঁচনিৰ আবেদনৰ সময়সীমা 31 মাৰ্চ 2030 চনলৈকে বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰে। তাৰপিছত লিখা আছে পুনৰ গঠিত আঁচনিৰ লক্ষ্য হৈছে 50 লাখ নতুন হিতাধিকাৰীকে ধৰি 1.15 কোটি হিতাধিকাৰীক উপকৃত কৰা। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক সবিস্তাৰে জনাই দিছোঁ। তাৰপিছত লিখা আছে আঁচনিখনৰ মূল বৈশিষ্ট্য। 1 নম্বৰত কৈছে প্ৰথম আৰু দ্বিতীয় কিস্তিত ঋণৰ পৰিমাণ বৃদ্ধি। প্ৰথম কিস্তিত 15,000 টকালৈকে বৃদ্ধি। তো আপোনালোকে PM স্বনিধি আঁচনিত যদি আবেদন কৰে তেন্তে প্ৰথম কিস্তিত 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। তাৰপিছত কৈছে দ্বিতীয় কিস্তিত 25,000 টকালৈ বৃদ্ধি আৰু 15,000 টকা লোৱাৰ পিছত যদি সেই ঋণ পৰিশোধ কৰে তেন্তে দ্বিতীয় কিস্তিত 25,000 টকাৰ ঋণ ল'ব পাৰিব PM স্বনিধি আঁচনিৰ জৰিয়তে। তো যিসকল মানুহে পদপথত ব্যৱসায় কৰে সেইসকল মানুহে কৰিব পাৰিব এইখন আঁচনিত আবেদন কৰিলে প্ৰথম পৰ্যায়ত 15,000 টকাকৈ ঋণ ল'ব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেই সকলো মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব অৰুণোদয় আঁচনিৰ ধন, কিয়নো অসমত ইতিমধ্যে গঠন হৈছে নতুন চৰকাৰ। তো যিসকল মহিলাই যোৱা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনি একেলগে 9,000 টকা লাভ কৰিছে, সেইসকল মহিলাই অতি শীঘ্ৰেই লাভ কৰিব নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা। তেতিয়াৰ পৰা মহিলাসকলে প্ৰতি মাহতে অৰুণোদয় আঁচনিৰ ধন আকৌ পোৱা আৰম্ভ কৰিব। তো অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখে প্ৰদান কৰিব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল ডেট প্ৰকাশ হোৱা নাই। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই